নমস্কাৰ, মই অন্যতা ব্লগলৈ আপোনালোকক স্বাগতম। জেতুকাৰ ডালবোৰ বেছি ওলালে, জেতুকাৰ পিছত অকণমান ওলালে। যিহেতু আজি অকণমান ৰ'দ দিছে, আজি ভাবিছোঁ জেতুকা লগাম আৰু বছৰৰ পাছত লগাম বুলি ভাবিছোঁ। খুব ধুনীয়াকৈ কালাৰটো লাগিলে হয় আৰু মালিক মনটোৱে ভালে পাইছে। কষ্ট সাৰ্থক। আগতে এটা সৰু কাহিনী কৈছোঁ দেই, আপোনাৰ মনত পৰিলে। আগতে সৰুতে বিহু বুলি ক'লে একদম যেতিয়া গাঁৱত আছিলোঁ তেতিয়া মোৰ লগৰ এজনী আছিলে, সমনীয়া নিচিনা। তাৰমানে একচুৱেলি মোতকৈ অকণমান ডাঙৰ হয়, কিন্তু মানে একদম সমনীয়া নিচিনা দুজনী। আৰু আমি দুজনে লিড লৈ পেলাই একদম ধুনীয়াকৈ প্ৰথমতে আমি ল'ৰাৰ লগত গাইছিলোঁ দেই বিহু। তাৰপিছত আমি দুজনে লিড লৈ পেলাই একদম ছোৱালী এটা গেং উলিয়ালোঁ। ছোৱালী গেঙত পূৰা একদম আমি হেৰি কৰোঁ, জেং বিহু মাৰোঁ। প্ৰথমতে ল'ৰাৰ লগত গাইছিলোঁ আমি, ল'ৰাই আমাক ঠগিলে। থগাৰ পাছত আমি আহিলোঁ ছোৱালী গাবলৈ। গোটেই গাঁওখনত আধা গাঁও গাইছিলোঁ, মানে কৈছোঁ নহয়, আধা সংখ্যক গাঁও গাইছিলোঁ। ইমান ভাল আছিলে দিনবিলাক। আৰু মোৰ সেইটো কাহিনীটো ভালকৈ ক'ম মই। স্কুলৰ পৰা অহাৰ পিছত মানে সদায় প্ৰেক্টিছ কৰিছিলোঁ, বিহু প্ৰেক্টিছ কৰিছিলোঁ। সেই কাহিনীটো মানে মই এনেকৈ থিয় হৈ পেলাই এতিয়া ক'লে নহ'ব, একদম ধুনীয়াকৈ বহি ক'ম কাহিনীটো। আৰু মানে সেই সময়খিনি মানে কি ক'ম, মানে মোৰ বিহুৰ লগত মানে মই হয়তো বিহু বুলি ক'লে আজিকালিতো বিহু নেলাগেই, সঁচা কথা ক'বলৈ গ'লে বিহু গান নেলাগে, কিন্তু আগতে বিহু বুলি ক'লে মানে একদম বেলেগ এটা অনুভৱ। মানে মই যেতিয়া গাঁৱত আছিলোঁ আৰু সৰু আছিলোঁ, যেতিয়া আমি বিহু গাইছিলোঁ ঘৰে মোৰ লগত এটলিষ্ট মানে মই এটা কথা অলপ গৌৰৱ অনুভৱ কৰোঁ যে আগতে সেইটো বস্তু আছিলে আৰু সেই বস্তুটো আমি মানে ধুনীয়াকৈ মানে আমি সেই বস্তুটো মানে ধৰি ৰাখিছিলোঁ। মানে আজিকালি এনেকুৱা দেখাই নহয় ন, গাঁওবিলাকতো খুব কম দেখা হয় যে এনেকৈ ঘৰে ঘৰে গৈ বিহু মৰা। আমি একদম একো নাচাওঁ, দুখীয়া ধনী সকলো ঘৰতে সমানে বিহু গাওঁ। আজিকালি মানে সেই বস্তুটো মানে অলপ কমি গৈছে। মানে মানুহে অলপ পইচা পাতি চাই ভাল ভাল বিহু এযোৰ আহিব, মানে এঘৰ ভাল ধনী মানুহৰ ঘৰত গাব, পইচাৰ লগত কথা আহি যায়। আচলতে কষ্টও থাকে, তথাপিতো মানে সেই বস্তুটো মানে অলপ কমি গৈছে। গাঁৱৰ ঘৰত মানে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে গোৱা মানে বিহুৰ সেই মাদকতা মানে আজিকালি বিচাৰি নাপাওঁ। মানে সেইটো বস্তু এটা বেলেগ এটা মাদকতা আছিলে। আমি মানে প্ৰত্যেকৰ ঘৰতে গাইছোঁ। এতিয়া আকৌ এটা কেক বনাই লওঁ। মানে অ' মাই গড, মোৰ জেতুকা অৱস্থা। আচলতে জেতুকা লগাই 5 মিনিটমানো ৰোৱা নাই নেকি, একেবাৰে এৰি কৰিলোঁ আৰু জেতুকা অৱস্থা হ'ল। মই আচলতে এইটো কাৰণে হেৰি কৰিছোঁ, মানে মই চুলিত লগাম বুলি লৈছিলোঁ, অকণমান ওপৰৰ পৰাই লগালোঁ, কিন্তু আজি মানে নহ'ব আৰু চুলিত লগাই বোলে। এতিয়া ভালকৈ মই মাৰি থৈছোঁ, মিক্সিতে মাৰি থৈছোঁ। তাৰপিছত হেৰি কৰিম, ধুনীয়াকৈ পিচি থৈছোঁ। পিচি পেলাই এতিয়া মই আজিতো ফ্ৰিজত ভৰাই থ'ম, আজিতো লগোৱা নহ'ব। আৰু কাইলৈতো নলগাওঁ, কাইলৈ মানুহৰ বিহু হয়, কাইলৈ নলগাওঁ। কাইলৈ এইবিলাকৰ পৰা সম্পূৰ্ণ আঁতৰত। পৰহিলৈ বা কোনোবা দিনাখন লগাম আৰু এইদিনতে কোনোবা দিনা লগাম। আৰু অকণমান থৈ দিম, মাইনীহঁত আহিলে ৰাতি হাতত লগাব পাৰিব। আৰু এতিয়া মই এটা কাম কৰোঁ, এতিয়া মই জলপান খালোঁ, জলপান খাই বৈ আজৰি। এতিয়া এটা কাম কৰিবলৈ আছে, সেইটো হৈছে মই এতিয়া কেক এটা বনাওঁ। আৰু অলপমান মই হাতেৰে মাৰি দিব লাগিব, হৈ যায় বাৰু। সেইটো পিছৰ কালাৰটো বেছি ধুনীয়া লাগে, প্ৰথমতে ইমান ভাল নালাগে। হাতত জেতুকা, সেয়া মই হাতৰ হালধি টেপল চুলিত লগাব লাগিব ধুনীয়াকৈ। বতৰটো ভালেই থাকিলে হ'ল আৰু। এইফালে জেচিক অকণমান উলিয়াই আনিলোঁ। জেচিক উলিয়াই আনিলে জেচিৰ ফ্ৰেণ্ডবিলাকে পায়ে যায় নহয়, মৰম কৰিবলৈ লাগিয়ে যায় তাইক দেখিলে। এইফালে কেক হৈ গ'ল খাব পৰা। থেংক ইউ মোৰ ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে। বহুত 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 ধন্যবাদ।